নমস্কাৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰে আজিৰ ভিডিঅ'টিত তোমালোকৰ বাবে ক্লাছ 9ৰ IT ছাবজেক্টৰ শ্বৰ্ট কুৱেশ্যনসমূহৰ এনচাৰ লৈ আহিছোঁ তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমটো কুৱেশ্যন হৈছে তলত দিয়াবোৰৰ কোনটো এটা আত্মপৰিচালনাৰ অৰ্হতা নহয় অৰ্থাৎ which of the following is not a self management skill এতিয়া অপশ্যন 1ত আছে প্ৰবলেম সলভিং সমস্যা সমাধান অপশ্যন 2ত আছে বাৰ্গেইনিং দাম দৰ কৰা অপশ্যন 3ত আছে আত্ম উপলব্ধি অপশ্যন 4ত আছে বিশ্বাস বনোৱা ইয়াতে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন 2 বাৰ্গেইনিং অৰ্থাৎ দাম দৰ কৰাটো এটা আত্ম পৰিচালনাৰ অৰ্হতা নহয় নেক্সট কুৱেশ্যন নম্বৰ বি গ্ৰুমিং সংজ্ঞাটো জড়িত হয় অপশ্যন 1 সময় পৰিচালনাৰ লগত অপশ্যন 2 সমস্যা সমাধানৰ লগত অপশ্যন 3 সাবসিকুৱেন্ট ৰূপৰ লগত অপশ্যন 4 সেলফ মেনেজমেন্ট বা আত্ম পৰিচালনাৰ লগত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব তোমালোকৰ গ্ৰুমিং সংজ্ঞাটো তোমালোকৰ সাবসিকুৱেন্ট ৰূপৰ লগত জড়িত হয় অপশ্যন 3 নিট এণ্ড ক্লিন এপিয়াৰেন্সৰ লগত জড়িত নেক্সট কুৱেশ্যন নম্বৰ সি তলৰ কোনটো আত্মবিশ্বাসী ব্যক্তিৰ গুণ অপশ্যন 1ত দিছে ধৈৰ্য অপশ্যন 2 আছে দয়ালু অপশ্যন 3 প্ৰতিশ্ৰুতিবদ্ধ অপশ্যন 4 ভাবুকতা ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন 3 প্ৰতিশ্ৰুতিবদ্ধ কমিটেড অৰ্থাৎ আত্মবিশ্বাসী ব্যক্তিৰ এটা গুণ হৈছে প্ৰতিশ্ৰুতিবদ্ধ বা কমিটেড নেক্সট কুৱেশ্যন নম্বৰ ডি প্ৰত্যক্ষ দেহৰ ভংগীয়ে কি সূচায় অপশ্যন 1 লাজ অপশ্যন 2 ভয় অপশ্যন 3 বিশ্বাস অপশ্যন 4 বুদ্ধিমত্তা ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন 3 বিশ্বাস প্ৰত্যক্ষ দেহৰ ভংগীয়ে আত্মবিশ্বাসক বুজায় গতিকে অপশ্যন 3 টো ইয়াতে কাৰেক্ট আনসাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ ই দেশ হৈছে আমাৰ মাত গতি আৰু আয়তনৰ হুৰ যিয়ে যোগাযোগৰ অৰ্থ পাৰ্থক্য আনে ইয়াতে কাৰেক্ট আনসাৰটো হৈছে তোমালোকৰ পাৰালেংগুৱেজ হৈছে আমাৰ মাত গতি আৰু আয়তনৰ হুৰ যিয়ে যোগাযোগৰ অৰ্থ পাৰ্থক্য আনে গতিকে অপশ্যন 1 পাৰালেংগুৱেজটো ইয়াতে শুদ্ধ উত্তৰ হ'ব নেক্সট 2 নম্বৰ তোমালোকৰ কেইটামান short answer question দিছে যেনে প্ৰথমটো হদিছে যোগাযোগৰ বাধা কি বিটো হদিছে পাব্লিক স্পিকিংৰ পি তিনিটা কি হি ওপেন দা ডোৰ চেঞ্জ ইট টু দা পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰিব দিছে তাৰ পিছত দলীয় কাৰ্য বুলিলে তুমি কি বুজা কেনেকৈ তোমাৰ চিন্তাধাৰা ইতিবাচক কৰি ৰাখিব পাৰি এইবিলাক দিছে এতিয়া আমি নেক্সট খোহাকাৰ প্ৰশ্নলৈ আহো প্ৰথমটো কুৱেশ্যন 3 নম্বৰ কুৱেশ্যন যেটোত খালি ঠাই পূৰ কৰিব দিছে This means creating, managing, storing and exchanging information. ইয়াতে যদি আমি খালি ঠাই পূৰ কৰিব যাও এতুত খালি ঠাই হ'ব তোমালোকৰ কমিউনিকেশ্যন COMMUNICATION কমিউনিকেশ্যন গতিকে তোমালোকৰ প্ৰথম এতুত খালি ঠাই হ'ব কমিউনিকেশ্যন শব্দটো কমিউনিকেশ্যন means creating, managing, storing and exchanging information. Next B question to is dash is the most common text based input device. Yate khali thai tumalokor bitor hobo keyboard. Okay. Keyboard. Okay. Keyboard is the most common text based input device. Kotike B to tumalokor keyboard hobo. Next C question A standard keyboard has this function case. Yate correct answer hobo a standard keyboard has 12 function case. Okay. Orthat eta standard keyboard ot 12 ta function ke thake. Next question number D. This shortcut key to print a document file is okay. Document print korar jitu shortcut key to hoise control আৰু কি কৰিব লাগিব আমি p টাইপ কৰিব লাগিব control and p গতিকে এইটো হৈছে শৰ্টকাট কি যাৰ জৰিয়তে আমি ডকুমেন্টটো কি কৰিব পাৰো প্ৰিন্ট কৰিব পাৰো নেক্সট কোৱেশ্চন নম্বৰ ই ইন মেইল মাৰ্জ the file holding the mailing address is called as this এটা খালি ঠাইত হ'ব তোমালোকৰ ডাটা সোৰ্স okay data source okay In mail merge, the file holding the mailing address is called as data source. Otike tumalokor itot data source hobo. Next question number 4 tumalokor tolot diabro সম্পূৰ্ণ অৰ্থ লিখিব দিছে GIS আছে প্ৰথমতে GIS ৰ ফুল ফৰ্ম টো হৈছে Geographic Information System
ইনফৰমেশ্যন চিষ্টেম ওকে GIS ফুল ফৰ্ম হৈছে জিঅ'গ্ৰাফিক ইনফৰমেশ্যন চিষ্টেম তাৰপিছত আকৌ BPOৰ ফুল ফৰ্মটো হৈছে তোমালোকৰ বিজনেছ প্ৰচেছ আউটসোৰ্সিং ওকে কি হ'ব বিজনেছ প্ৰচেছ ওকে বিজনেছ প্ৰচেছ আউটসোৰ্সিং তাৰপিছত আকৌ তোমালোকৰ GDP আছে GDPৰ ফুল ফৰ্মটো আমি জানোৱে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট তাৰপিছত GICৰ ফুল ফৰ্মটো হৈছে তোমালোকৰ জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী তোমালোকৰ GICৰ ফুল ফৰ্ম আকৌ CADৰ ফুল ফৰ্মটো আমি প্ৰায় জানোৱে CADৰ ফুল ফৰ্মটো হৈছে কম্পিউটাৰ এডেড ডিজাইন ওকে কম্পিউটাৰ এডেড ডিজাইন ওকে কম্পিউটাৰ এডেড ডিজাইন বাকি 5 নম্বৰ কোৱেশ্চনটোত তোমালোকৰ চমু উত্তৰ দিব দিছে যোগাযোগৰ তথ্য প্ৰযুক্তি শিক্ষা ক্ষেত্ৰত ICTৰ ভূমিকা এইবিলাক লিখিব দিছে 6 নম্বৰত কেইটামান কোৱেশ্চন দিয়া আছে তো এনেকৈ তোমালোকৰ বহুত বেছি টান কোৱেশ্চন অহা নাই তোমালোকে নিশ্চয় পাৰিবা বাকিখিনি তোমালোকে চাই ল'বা আজিলৈ ইমানে ধন্যবাদ